আজি মই আমাৰ ৰাইজক আমাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকে দেখা পাইছে যে আমাৰ এই পবিত্ৰ শিৱদৌলৰ সন্মুখত আমাৰ বহুত আমাৰ জাবৰ এনে মানুহবোৰ বাহিৰত পেলাই থৈছে ডাষ্টবিন থাকিলেও তেওঁলোকে ডাষ্টবিনত পেলোৱা নাই তো আজি আমি এটা বিশেষ কাৰ্যসূচী আমাৰ ফ্ৰেণ্ড ক্লাবৰ সদস্য যোগেদি আমি লৈছো যে চাৰিওফালে য'ত আমাৰ পবিত্ৰ অনুষ্ঠান আছে গীৰ্জাঘৰ মন্দিৰ নামঘৰ আমাৰ মছজিদ তাৰ সন্মুখত যিখিনি প্লাষ্টিক বা বিভিন্ন ধৰণৰ জাবৰ আছে আমি আমাৰ ফ্ৰেণ্ড ক্লাবৰ সদস্যসকলক য'তে আছে তাতে আমি তেওঁলোকক অনুৰোধ কৰিছো যে আজি তাৰিখত আমি ৰাইজৰ প্ৰতি দায়বদ্ধ হৈ আৰু আমাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি দায়বদ্ধ হৈ তাৰ অনুষ্ঠানৰ সন্মুখত এটা সৰু এটা চাফাই অভিযান আয়োজন কৰিব লাগে আৰু আজি মই নিজে ইয়াত শিৱদৌলত সেৱা আগবঢ়াই প্ৰাৰ্থনা কৰি আজি একে সেই কাৰ্যসূচীত আগভাগ লৈছো কি সংকল্প আজি দিনটোত জন্মদিনত বহু সংকল্প আজি পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত আহি এটাই আমি প্रण লৈছো যে ৰাইজৰ প্ৰতি আমি সদায় এজন সেৱক হিচাপে আমি কাম কৰি যাম আৰু সেৱা এটা মনোভাৱ লৈ আমি ৰাইজৰ মাজত থাকিবলৈ বিচাৰো ৰাইজক আমি সেৱা কৰিবলৈ বিচাৰো আৰু সেৱা কৰিবলৈ ৰাইজে আমাক পৰামৰ্শ দিয়ক তাকত দিয়ক শক্তি দিয়ক আশীৰ্বাদ প্ৰদান কৰক আৰু এই যাত্ৰাত এই ৰাজনৈতিক যাত্ৰাত আমাৰ লোকৰ মাজত যদি ক'ৰবাত ভুল হয় আমাৰ লোকৰ মাজত ক'ৰবাত যদি অহংকাৰ বা আমাৰ লোকৰ ফালৰ পৰা যদি ক'ৰবাত আমি ভুলতে আমি কিবা এটা পাপ এটা কৰোঁ তেতিয়া আমাক ক্ষমা কৰক সেই পাপবোৰ সেই ধৰণৰ বেয়া আমাৰ গুণবোৰ আমাৰ পৰা আঁতৰত ৰাখক সেয়া মই কামনা কৰিছোঁ এইখিনিতে এটা প্ৰশ্ন হয় যে দেখা গৈছে শিৱসাগৰ আপুনি যোন স্থানত আছে সেইটো হৈছে ঐতিহাসিক শিৱদৌল আৰ্কিঅলজিৰ এটা মনুমেণ্ট কিন্তু শিৱসাগৰ পৰ্যটন হাব হ'ব পৰাকৈ যিখিনি কৰিব লাগে আচলতে বহু কৰা নহ'ল এতিয়া বিশেষকৈ ধৰ্মীয় পৰ্যটনৰ বিভিন্ন স্থান আছে ইয়াত ঐতিহাসিক গীৰ্জা আছে দৌল আছে দেৱালয় আছে এইখিনি সংযুক্ত কৰি এখন পৰ্যটন হাব কৰিবলৈ এটা পৰ্যটন ৱে কৰাৰ কাৰণে দিখৌমুখৰ ৰামখা পীঠৰ পৰা খৰাগুৰি চাপৰি আজানপীৰ দৰগাহলৈকে এখন দলঙৰ প্ৰয়োজনীয়তা সাংঘাতিক ধৰণে মানুহে অনুভৱ কৰে আৰু সেইখন সম্পূৰ্ণ হ'লেই নেচাৰেল পৰ্যটনৰ পৰা আদি কৰি গোটেই কথা বতৰাবিলাক হ'ব সাংসদ হিচাপে আজিৰ দিনটোত এই বিষয়ে অকণমান জানিব বিচাৰিছোঁ মই ইয়াৰ পূৰ্বেও অনুভৱ কৰিছোঁ যেতিয়া মই চৰাইদেউ মৈদামলৈ গৈছিলোঁ তাত যদিও আৰ্কিঅলজিকেল এটা টিম তাত বহি আছে কিন্তু তেওঁলোকে বিভিন্ন গৱেষণা কৰিবলৈ হ'লে চেম্পলবোৰ কলিকতা পঠাব লাগে বা বাহিৰত পঠাব লাগে মানে উত্তৰ পূৰ্বাঞ্চলত যি আমাৰ ঐতিহাসিক আৰ্কিঅলজিকেল যি আমাৰ অনুষ্ঠান যি গুৰুত্বপূৰ্ণ অনুষ্ঠান আছে তাৰ ওপৰত গৱেষণা কৰিবলৈও আমাৰ ইয়াত এটা ভাল ইয়াত পৰিকল্পনা ইয়াত নাই অলপ দিন আগতে মই মাজুলীত গ'লোঁ মাজুলীতো মই একেহে দেখা পালোঁ কমলাবাৰী সত্ৰত বহুত পুৰণা আহোমৰ ৰজাৰ সময়ৰ বস্তুখিনি তাত কমলাবাৰী সত্ৰত খুব সুন্দৰকৈ তাত ৰখা গৈছে কিন্তু আমি ষ্টাডি কৰিবলৈ গৱেষণা কৰিবলৈ প্ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কেন্দ্ৰৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰা যি ধৰণৰ আমি সুবিধা পাব লাগে আমি পোৱা নাই আৰু ক'ৰবাত ন ক'ৰবাত তেওঁলোকে যদিও আপোনালোকে আমাৰ পৰ্যটকসকলৰ কথা কৈছে কিন্তু মই ভাবোঁ আমাক আগতে প্ৰথমে চাইণ্টিফিক আধুনিক ৰূপে আমাক প্ৰিজাৰ্ভ কৰিব লাগিব ডকুমেণ্ট কৰিব লাগিব অধ্যয়ন কৰিব লাগিব আৰু বহুত আমাৰ তথ্য আজি তাৰিখত আমি গম পোৱা নাই বহুত আমাৰ ভালকৈ আমি কনজাৰ্ভ কৰিব পৰা নাই তো পৰ্যটকসকলৰ দৃষ্টিফলৰ পৰা মই নেদেখোঁ নিজৰ বুৰঞ্জী নিজৰ ইতিহাস আমি আৰু ভালকৈ আমি ধৰি ৰাখিব পাৰোঁ নৱপ্ৰজন্মৰ বাবে আজিৰ পৰা 100 বছৰ পিছতো যদি আমি এই পৰিস্থিতি আমি পাওঁ তাৰ বাবে যি ধৰণৰ এটা আধুনিক গৱেষণা আমাক লাগে চাইণ্টিফিক ৰিচাৰ্চ লাগে সেইখিনি আজি হোৱা নাই আৰু নিশ্চয় এই বিষয়ত ময়ো যিহেতু এতিয়া যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গুৰুত্ব সহকাৰে লৈছোঁ আৰু পৰৱৰ্তী সময়ত আৰু কেন্দ্ৰৰ চৰকাৰ আৰ্কিঅলজিকেল ছাৰ্ভে ডিপাৰ্টমেণ্ট অফ কালচাৰ এই ক্ষেত্ৰত মই নিজৰ ফালৰ পৰা অধ্যয়ন কৰি নিশ্চয় এটা সঠিক পদক্ষেপ ল'ম পৰিস্থিতি সন্দৰ্ভত কি ক'ব ক'ৰবাত যদি আজি এদিনটোত কি ক'ব যে ক'ৰবাত যদি এডিঙৰ নামত ৰাইজৰ টকা লুণ্ঠন হৈছে ক'ৰবাত বিত্তীয় প্ৰতিষ্ঠানে লুণ্ঠন কৰিছে ক'ৰবাত ধৰ্ষণ হত্যা এই গোটেই যি সামাজিক বাতাবৰণটো কিবা অসুস্থ হোৱা নাই নে কোন ব্যৰ্থ চৰকাৰ ব্যৰ্থ না মই ইয়াত দুটা কথা আছে দুটা কথা অলপ বেলেগ ধৰণৰ ক'বলৈ বিচাৰিছোঁ প্ৰথমে আজিৰ তাৰিখত চাইবাৰ ক্ৰাইম বাঢ়ি গৈছে